হয় এই জন্মত কৰা কামটোৰ পৰজন্মত ইয়াৰে পুণ্য প্ৰাপ্তি হয়। আজি ভাৰতবৰ্ষৰ মোৰ মনত পৰিলে এজন ডাঙৰ ব্যৱসায়ীৰ কথা। আমি সকলোৱে জানো, অলপতে তেওঁ লোকহালে ভাৰত ৰত্ন পাইছে, আমাৰ ৰতন টাটাৰ কথা। ৰতন টাটাই জীৱনত গোটেই সাফল্য কৰিলে, ডাঙৰ ডাঙৰ কোম্পানী কৰিলে, বিভিন্ন ক্ষেত্ৰতে তেখেতে খুব সুনাম অৰ্জন কৰিলে, পৃথিৱীৰ বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানী ক্ৰয় কৰিলে। কিন্তু তেখেতক সাংবাদিকে এটা প্ৰশ্ন সুধিছে যে আপোনাৰ আটাইতকৈ সুখৰ কাম কি কৰিছে, ডাঙৰ কৃতকাৰ্যতা কি আপোনাৰ? তেতিয়া ক'লে যে মই এবাৰ ভাৰতবৰ্ষৰ বাহিৰৰ এখন দেশত গৈছিলে, যোৱাতে তেওঁৰ বন্ধু এজনে ক'লে যে আমাৰ অনুষ্ঠান আছে, যিবিলাক মানুহে হুইল চেয়াৰৰ প্ৰয়োজন, খোজ কাঢ়িব নোৱাৰে, তেওঁক হুইল চেয়াৰ লাগে, মানে হুইল চেয়াৰ লগাৰ ব্যৱস্থা তাতে দুশ হুইল চেয়াৰ তেওঁ কৈছে যে আপুনি দান কৰি দিয়ক। বোলে হ'ব, কোনো কথা নাই। তেওঁ দুশ হুইল চেয়াৰ দান কৰি দিলে। দান কৰি দিয়াৰ পিছত তেওঁ দি পেলাই আহি আছে, আহি থকাৰ সময়ত এজন মানুহে তেওঁক ভৰিত সাৱটি ধৰিলে। তেওঁ ভৰিত সাৱটি ধৰাৰ লগে লগে তেওঁ ক'লে আপোনাক কিবা আৰু লাগিব নেকি, আৰু কিবা লাগে নেকি? কৈছে নালাগে, মই একো নালাগে। কৈছে আপুনি যি দিলে আপোনাৰ মুখখন মই এবাৰ চাব মন আছে, আপোনাৰ মুখখন মই অকণমান চাই লওঁ, আৰু মোৰ মৃত্যুৰ পিছত যেতিয়া মই ভগৱানক তাকে যাম, আপোনাক যাতে স্মৰণ কৰিব পাৰো, আৰু আপোনাৰ কথাটো মই ভগৱানক কম যে তেওঁ যাতে আকৌ তেওঁ শক্তি প্ৰদান কৰে, তেওঁ যে এনেকুৱা দান কৰিব পাৰো। আৰু এইটোৱে ৰতন টাটাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাফল্য বুলি তেখেতৰ গ্ৰন্থত তেখেতে লিখিছে। সেই যিজন মানুহে হুইল চেয়াৰ নাই, ঘৰৰ ৰুমৰ ভিতৰত থাকিবলৈ তেওঁ আকাশ চোৱাৰ সুবিধা কৰি দিলে, তেওঁ মুক্ত আকাশ চাব পাৰে, নহ'লে ৰুমৰ ভিতৰত থাকিব লাগিছিলে। গতিকে মই বিশেষ নহয়, আজি এই অনুষ্ঠানটোত সকলোৰে মই ভোগালীৰ শুভেচ্ছা শুভকামনা জনালো, আৰু আশা কৰো আপোনালোকে এই কম্পলেদি আপোনালোকৰ কিছু হ'লেও মানে ইমান